প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ যিটো আদ্য শ্ৰাদ্ধ এইটো গুৰমু ছাৰৰ যিটো জন্ম গাঁও এই গাঁৱত ৰাজহুৱাভাৱে আদ্য শ্ৰাদ্ধ কৰাৰ কাৰণে ইয়াতে আমাৰ এই ৰঙিয়া তথা গড়েশ্বৰ অঞ্চলৰ ৰাইজে একেলগে লগ হৈ পেলাই পৰিয়ালৰ লগতে কাইলৈ এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিবলৈ ইয়াতে থিৰাং কৰিছোঁ। ইয়াতে প্ৰায় 6,000 বিভিন্ন আমাৰ ৰাজনীতিবিদৰ লগতে সমাজসেৱক শিক্ষাগুৰুসকল ধৰ্মৰ লগত জড়িত বিভিন্ন সংগঠকসকল ৰাইজ একেলগে লগ হৈ ইয়াতে যিটো আদ্য শ্ৰাদ্ধ অনুষ্ঠান এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াতে পোনপ্ৰথমতে কাইলৈ ৰাতিপুৱা 7 বজাত ইয়াতে প্ৰাৰ্থনা যিটো আৰজ বুলি কয় ছাৰৰ আত্মাই যাতে সদ্গতি লাভ কৰে ইয়াৰ কাৰণে আৰজ কৰা হ'ব 7 বজাত। ইয়াৰ পৰৱৰ্তী সময়ত যিটো 9 বজাত ছাৰৰ যিটো মানে কি কয় এইটো তেখেতৰ যিটো ছাৰৰ যিটো প্ৰতিমূৰ্তিত মানে মাল্যাৰ্পণ কৰা হ'ব, শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তেখেতক। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপত 10 বজাত আমাৰ যিটো স্মৃতিচাৰণ সভা লগতে স্মৃতি যিটো গ্ৰন্থ এই গ্ৰন্থখন উন্মোচন কৰা হ'ব। এই স্মৃতি গ্ৰন্থ উন্মোচনত আমি বড়ো সাহিত্য সভাৰ সভাপতি ছাৰ সুৰত নাৰ্জাৰীক আমি আহ্বান জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। লগতে ইয়াতে যিটো স্মৃতিচাৰণ সভা ইয়াতে অসমৰ বিভিন্ন গুণী জ্ঞানী লোক ইয়াতে উপস্থিত থাকিব। আমাৰ অসমৰ মন্ত্ৰীসকল উপস্থিত থাকিব, লগতে MLA সকল উপস্থিত থাকিব, BTCৰ চিফ মহোদয় উপস্থিত থাকিব, আমাৰ আসাম এছেম্বলিৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী তেখেতে উপস্থিত থাকিব, অতুল বৰা আমাৰ লগতে UG ব্ৰহ্ম, কেশৱ মহন্ত তেখেত মন্ত্ৰীসকলে উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ ৰঙিয়া তথা গড়েশ্বৰ অঞ্চলৰ প্ৰায়বিলাক আটাই গাঁৱৰ পৰাই আমি নিমন্ত্ৰণ পঠাইছোঁ। আৰু লগতে গোটেই অসমৰ যিমান দল সংগঠন আছে এই সংগঠনবোৰক আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আহি ইয়াতে অংশগ্ৰহণ কৰিব। যিহেতু ছাৰ এজন অকল মানে ৰাজনীতিবিদ নাছিল, তেখেতে এজন শিক্ষাগুৰু আছিল, ভাল চিন্তাবিদ আছিল, তেখেতে বুদ্ধিজীৱী আছিল, তেখেতে সমাজ সংগঠন বা সমাজ গঠনৰ লগত জড়িত আছিল, তেখেতে সাহিত্যৰ লগত জড়িত আছিল। তেখেতে পলিটিক্সৰ অহাৰ আগতে তেখেতে বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে মানে বিষয়বাব লৈ পেলাই কাম কৰিছিল। ইয়াতে তেখেতে সাহিত্য সম্পৰ্কে বহুতো কাম কৰি থৈ গৈছে। আমি এক কথাত ক'বলৈ গ'লে ছাৰে এজন খুব গুণী ব্যক্তি আছিল। তেখেতে মানে আমি যে কওঁ মানে চিম্পল লিভিং হাই থিংকিং, যিটো ছাৰে খুব সহজ সৰলভাৱে জীয়াই থাকি ভাল পাইছিল। আৰু তেখেতে নিজৰ আদৰ্শটো জীৱনৰ অন্তিম মুহূৰ্তলৈকে ধৰি ৰাখি পেলাই তেখেতে আমাক এটা উদাহৰণ দি থৈ গৈছে, উদাহৰণ দেখুৱাই গৈছে যে মানুহ কেনেকৈ জীয়াই থাকিব লাগে, মানুহে কেনেকৈ মানুহক সেৱা কৰিব লাগে, সমাজখন কেনেকুৱা সেৱা কৰিব লাগে, এই আদৰ্শটো ছাৰে ধৰি ৰাখি পেলাই আমাৰ যিটো নৱপ্ৰজন্ম এই প্ৰজন্মক মানে আদৰ্শ দেখুৱাই থৈ গৈছে। তো গতিকে সেই আদৰ্শ যাতে ছাৰৰ মানে চিৰযুগীমা কৰি আমি নৱপ্ৰজন্মই ৰাখিব পাৰোঁ, ইয়াৰ কাৰণে এই শ্ৰাদ্ধৰ যোগেদি আমি চেষ্টা চলাইছোঁ। আৰু ছাৰৰ যাতে আত্মাই স্বৰ্গত শান্তি লাভ কৰে ইয়াৰ কাৰণে আমি আটাই ছাৰৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাম, ছাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু ছাৰক যাতে আমি অমৰ কৰি ৰাখিব পাৰোঁ ইয়াৰ কাৰণে আমি
প্ৰজন্মই বা উত্তৰসূৰীসকলে কাম কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইয়াতে অলপমান মানে দুখ লগা কথাটো সেইটোৱে হৈছে যে আমি এটা ভাল জেগাত ছাৰৰ শ্ৰাদ্ধটো খুব মানে ভাল পৰিৱেশত ভাল জেগাত কৰাৰ কাৰণে আমি থিৰাং কৰিছিলোঁ। ইতিমধ্যে আমি গোটেই মানে পেণ্ডেল চেণ্ডেল সাজি উলিয়াইছিলোঁ, কিন্তু যোৱা 2 দিন ধৰি যিটো বতৰৰ যিটো মানে সলনি, সেই বতৰৰ সলনি হোৱাৰ কাৰণে বৰষুণ আহিল, আৰু বৰষুণ অহাৰ কাৰণে পথাৰত আমাৰ কিছুমান এই আয়োজন কৰাত মানে বিধি পথালি দিলে। তো গতিকে আমি সেই ঠাইৰ পৰা আমি শিফ্ট কৰি পেলাই ইয়াতে গুৰমু গাঁৱতে যিটো বাথৌ মন্দিৰ ইয়াতে আছিলে তেখেতসকলৰ, সেই বাথৌ মন্দিৰৰ প্ৰাংগণতে আমাৰ মানে কিছু মানে জেগা আছিলে। তো গতিকে সেই প্ৰাংগণত আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ, আৰু গোটেই প্ৰস্তুতি আমাৰ ভালেই হৈছে, ইয়াতো ভালেই হৈছে, সুকলমে হৈছে। তো ইয়াতে বিভিন্ন আমাৰ টেণ্টৰ বাহিৰেও ইতিমধ্যে স্থায়ী ঘৰ, কিছুমান ঘৰ বা কিছুমান ৰভা ঘৰ ইয়াতে আছিলে। গতিকে আমি ইয়াতে ঠিক কৰিছোঁ, আৰু যিখিনি আমি ব্যৱস্থাপনা কৰিছোঁ ইয়াতে আমাৰ অতিথিসকলক, আমাৰ ৰাইজক খুব ভালকৈ ইয়াতে আপ্যায়ন কৰিব পাৰিম বা আমি শুশ্ৰূষা কৰিব পাৰিম, আমি ৰিচিপশ্যন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ কাৰণে আমি অসমৰ সমূহ ৰাইজক, আমাৰ অতিথিসকলক আমি আহ্বান জনাইছোঁ, তেখেতসকলে আহক, আৰু ইয়াতে যাহাতে মানে কিছুমান অসুবিধা যদি তেনেকুৱা সন্মুখীন হয়, তেখেতসকলে মানে ছাৰৰ প্ৰতি শ্ৰদ্ধা জনাই সেইখিনি অসুবিধা কোনো তেওঁলোকে গ্ৰহণ কৰি ল'ব, সেইটো আমি আশা ৰাখিছোঁ। আৰু লগতে সকলোকে ইয়াতে অংশগ্ৰহণ কৰাৰ কাৰণে আমি অভ্যৰ্থনা সমিতি তথা পৰিয়ালৰ হৈ আমি আহ্বান জনাওঁ। আমাৰ শ্ৰদ্ধেয় স্বৰ্গীয় থানেশ্বৰ বড়ো ছাৰৰ প্ৰতি যিসকলে সক্ষমপ্ৰাপ্ত তেওঁ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধৰ বাবে অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰিছে। এই অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে বিভিন্ন প্ৰস্তুতি চলাইছিল, আৰু চলাই সম্পূৰ্ণ মানে ইয়াৰ মানে পূৰ্ণাংগ ৰূপ প্ৰদান কৰিছিলে। সেই মুহূৰ্ততে প্ৰাকৃতিক দুৰ্যোগৰ পৰিণতি হিচাপে যি মানে থানেশ্বৰ বড়ো ছাৰৰ নিজস্ব পৰিয়ালৰ যি ভূমি, সেই ভূমিতে মানে বহু বিঘা মাটি, সেই বহু বিঘা মাটিত সেই প্ৰস্তুতি চলোৱা হৈছিল। মানে দুৰ্ভাগ্যবশতঃ প্ৰকৃতিৰ দুৰ্যোগৰ পৰিণতি হিচাপে সেই ঠাই পৰিত্যাগ কৰিবলগীয়া হ'ল। আজি আমি এই অভ্যৰ্থনা সমিতিয়ে সিদ্ধান্ত ল'বলগীয়া হ'ল যে প্ৰকৃতি যিহেতু এতিয়াও মানে খাম কটা নাই, বৰষুণৰ মানে বতৰ, ধুমুহাৰ বতৰ, সেই বতৰৰ পৰিণতি হিচাপে সেই ঠাই পৰিত্যাগ কৰি তেওঁৰ মানে জন্ম গাঁও, তেওঁৰ জন্ম ঘৰৰ ওচৰতে মানে ৰাজহুৱা যি অনুষ্ঠান, বাথৌ থানচালি 16 বিঘা থকা মাটি, সেই 16 বিঘা থকা মাটিত ৰভাঘৰ আছে, জুৰিনী চৰা আছে, আৰু মন্দিৰ আছে, বাথৌ মন্দিৰ। এই আৰু ইয়াৰ উপৰিও চৌপাশে মানে খালী ঠাই আছে, তথাপিও তাতো কিছু পানী হৈছে। সেই ঠাইত আমি আমাৰ যি মানে আদ্য শ্ৰাদ্ধ, সেই আদ্য শ্ৰাদ্ধ সম্পন্ন কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ মোটামুটি কৰা হৈছে। আৰু আমি আশা ৰাখিম অহাকালি যি আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠন তৰফৰ পৰা আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে লগতে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিব। আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এই আহ্বান জনাইছে, আৰু চিঠি পত্ৰ ইতিমধ্যে সকলোকে মানে দিয়া হৈছে। আৰু ইয়াৰ উপৰিও যিসকলে, মই অনুৰোধ ৰাখিম, যিসকলে চিঠি পত্ৰ পোৱা নাই, মানে জ্ঞাত নহ'ল, সম্ভৱ নহ'ল, কাৰণ তাৎক্ষণিকভাৱে মানে কৰিবলগীয়া হ'ল, আৰু সেইকাৰণে যদি মানে চিঠি পত্ৰ যদি পোৱা নাই, তাৰ বাবে ক্ষমা আমি বিচাৰিছোঁ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা। আৰু অহাকালি যিটো আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধত যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, যি ছাৰৰ যিটো উদ্দেশ্য, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিতভাৱে সংগঠিত কৰাৰ কাৰণে যিটো মানে চেষ্টা চলাইছে, আৰু মানৱতা যি দৰদী, আৰু শিক্ষাৰ দিশত যাতে শৈক্ষিক যিটো চিন্তা চৰ্চা, তেওঁৰ যি মানে বিভিন্ন চিন্তা চৰ্চা আছিল, শিক্ষাৰ দিশত যাতে মানে
আমাৰ অসমৰ জনসাধাৰণ যাতে আগুৱাই নিব পাৰে যিহেতু এটা সময়ত শিক্ষামন্ত্ৰী আছিল ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ মানে বিভিন্ন প্ৰচেষ্টা চলিছিল আৰু ইয়াৰ পূৰ্বতো তেওঁ যিহেতু শিক্ষকতা কৰিছিল গতিকে শৈক্ষিক দিশত তেওঁ যথেষ্ট মানে প্ৰচেষ্টা চলাইছিল এই প্ৰচেষ্টা সাফল্যমণ্ডিত কিছু হৈছে আৰু সাফল্যমণ্ডিত হ'বলৈ তেওঁ সপোন থাকিল তথাপিও তেওঁৰ সপোন যাতে বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ চৰাবাজন ৰাইজে তেওঁৰ দৰদীসকলে দল সংগঠন নিৰ্বিশেষে সকলোৱে যাতে আমাৰ তেওঁৰ স্বাৰ্থক মানে তেওঁৰ মানে যিটো উদ্দেশ্য এই উদ্দেশ্যক পূৰণ কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ লয় আৰু অহাকালি তেওঁৰ যিটো আদ্যশ্ৰাদ্ধ এই আদ্যশ্ৰাদ্ধত মানে খন্তেক দেখা দি পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যাতে পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰে মানে প্ৰদান কৰিব পাৰে ইয়াত যাতে অংশগ্ৰহণ কৰে তেতিয়া পৰিয়ালে সন্তোষ লভিব ছাৰে শান্তি লাভ কৰিব আৰু ইয়াৰ লগতে অভ্যৰ্থনা সমিতিয়েও মানে এই ক্ষেত্ৰত সকলোৱে যেতিয়া অংশগ্ৰহণ কৰিব সকলোৱে যেতিয়া আগভাগ ল'ব নিশ্চয় মানে তেওঁলোকে এই আয়োজনৰ যি কষ্ট এই বতৰ বাধা বিঘিনি স্বত্তেও ইয়াৰ মাজেদি যি মানে কষ্ট বিঘিনিৰ মাজেদি মহিলাৰ পৰা শিশুৰ পৰা সকলোৱে মানে ইয়াত যি আগভাগ লৈ মানে কাম কৰি আছে তেওঁলোকে নিশ্চয় মানে কি সন্তোষ লভিব সেইকাৰণে অহাকালি যিটো আদ্যশ্ৰাদ্ধ যি অনুষ্ঠান আমাৰ ইতিমধ্যে কৈছে যে অহাকালি 7 বজাৰ মানে ৰাজহুৱাভাৱে মানে প্ৰাৰ্থনা হ'ব আৰজ বৰত কোৱা হৈছে আৰজ এই আৰজ মানে থানচালিত কৰা হ'ব ইয়াৰ পিছৰ পৰ্যায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই ছাৰৰ সোঁৱৰণত বিভিন্নজন ব্যক্তিয়ে ছাৰক মানে যি শোক ছাৰৰ মৃত্যুত যিটো শোক সেই শোক বাৰ্তা প্ৰেৰণ কৰিছে ইয়াৰ লগতে তেওঁ যি কৰ্মৰাজিসমূহক লিখনিৰ মাজেদি তেওঁলোকে প্ৰেৰণ কৰিছে ইয়াৰ যাতে সোঁৱৰণ হিচাপে আমি মানে ৰাখিব পাৰোঁ লিপিবদ্ধ কৰি এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে ইতিমধ্যে মানে প্ৰস্তুতি চলাই সম্পন্ন কৰিছে আৰু অহাকালি মানে 10 বজাত এই মানে স্মৃতি গ্ৰন্থ বা সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু এই উন্মোচনৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ মাননীয় ডক্টৰ সুৰত নাৰ্জাৰী সভাপতিদেৱে এই মানে অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰিব গতিকে এই সভাত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু তেওঁ এই উন্মোচন কৰাৰ পিছত ইয়াৰ পিছতে তেওঁৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত হ'ব তাতো অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আৰু মই বড়ো সাহিত্য সভাৰ তৰফৰ পৰা সকলোকে আহ্বান জনাইছোঁ আৰু অহাকালি আমি অসমৰ সকলোকে আমি আহ্বান জনাইছোঁ লগতে আমি বড়ো সাহিত্য সভাৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ পৰা মানে সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি ইতিমধ্যে চিঠি পত্ৰ জনাই মানে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব গতিকে শ্ৰদ্ধাভাজন ৰাইজে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে অংশগ্ৰহণ কৰি ছাৰৰ যি উদ্দেশ্য ছাৰৰ যি সপোন ছাৰৰ যি মানে পৰিকল্পনা সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব এইটোকে মই আশা ৰাখিছোঁ আৰু অংশগ্ৰহণ কৰিবলৈ মই মানে অনুৰোধ কৰিছোঁ আৰু অনুৰোধ কৰি মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ।